সমাগত লোকসভা নিৰ্বাচন আমি আজি উপস্থিত আছোঁ কলিয়াবৰৰ চিকনি চাহ বাগিচা অঞ্চলত। চিকনি চাহ বাগিচা অঞ্চলৰ ভোটাৰ ৰাইজৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। তেখেতসকলেনো আহি থকা সময়বোৰত কি বিচাৰে। আমাৰ লগত এগৰাকী সাধাৰণ ভোটাৰ আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি চৰকাৰৰ কাম কাজত সন্তুষ্ট নে? সন্তুষ্ট মই। কিয়? চৰকাৰে বহুতখিনি কাম কাজ কৰিছে আৰু আগলৈকে কৰিও যাব আৰু কৰিও থাকিব। যিহেতু আমাৰ ৰাস্তা ঘাট প্ৰায়খিনি কাম হৈছে, সময়মতে ৰেচন চাউল চব দিছেই। আহি থকা সময়বোৰত আপুনি কি বিচাৰিব চৰকাৰৰ পৰা? চৰকাৰে যাতে ভাল কাম কৰক, চব ৰাইজৰ সুবিধা পাওক, ৰাইজে সুবিধা পাওক, ৰাইজৰ সুবিধাখিনি পূৰণ হওক, সেয়ে আৰু। এনেদৰেই এগৰাকী ভোটাৰে আহি থকা নিৰ্বাচনত কেনে পদক্ষেপ লোৱাটো বিচাৰে চৰকাৰে বা আহি থকা চৰকাৰখনৰ পৰা কি বিচাৰে মনৰ কথা ব্যক্ত কৰিলে। আমি এগৰাকী সাধাৰণ ভোটাৰ, যিগৰাকী ভোটাৰে এই চাহ বাগিচাৰ দৈনিক বজাৰখনত শাক পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি চৰকাৰৰ কাম কাজত সন্তুষ্ট নে? কি কয়? চৰকাৰৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালে পাইছোঁ। আপুনি আহি থকা সময়বোৰত চৰকাৰৰ পৰা কিবা বিচাৰেনে? বিচাৰিলেও নাপাওঁ। কিমান দৌৰিলোঁ, পেঞ্চন পইচা নাপালোঁ, একো পোৱা নাই। একোৱে পোৱা নাই। বুঢ়াটোও নাপায়, লোলহা আছে, কাম বন কৰিব নোৱাৰে, এটা হাতেই নাই। চব্জি বেচোঁ। দুটা ছোৱালী আছিলে, বিয়া দিলোঁ, এটা নগাঁৱত, এটা শিলঘাটত। এই চব্জি ল'ৰাও নাই। কিবা এটা উপায় কৰি দিব, কিবা এটা উপায় কৰি দিব। এনেদৰেই সাধাৰণ ভোটাৰে, চিকনি চাহ বাগিচা অঞ্চলৰ সাধাৰণ ভোটাৰে মনৰ কথা ব্যক্ত কৰিলে। আমি আৰু এগৰাকী সাধাৰণ ভোটাৰ আছে, সেইগৰাকীৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি চৰকাৰৰ কাম কাজত সন্তুষ্ট নে? আছোঁ আৰু সন্তুষ্টই থাকিব লাগিব দিয়কচোন, আৰু চৰকাৰটো এৰিব নোৱাৰোঁ, থাকিবই। সময়বোৰত আপুনি কি বিচাৰিব? যি দিয়ে আৰু চৰকাৰে তাকে ল'ব লাগিব। কি আশা কৰে আপুনি? আশা আৰু কি যাম, ভালে কুশলে থাকিব পাৰোঁ, কোনো দিগদাৰ নহয়, অসুবিধা নহয়, সেইটোৱে লাগে আমাক, আৰু বাকী একো নালাগে। হয়, এনেদৰেই সাধাৰণ ৰাইজে তেখেতসকলৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আহি থকা সময়বোৰত চৰকাৰৰ পৰা কি আশা কৰে, কি আশা নকৰে, আমি কলিয়াবৰৰ চিকনি চাহ বাগিচা অঞ্চলৰ পৰা ৰাইজৰ মনৰ কথা দৰ্শকসকললৈ আগবঢ়ালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।